কংগ্ৰেছৰ কনফিডেন্স বাঢ়িছিল, এইটো কমি গ'ল। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰেক্ষাপটত যিটো গ্ৰহণযোগ্যতা আছিল সেই অক্ষুণ্ণ থাকিল। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আৰু সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিধৰণে অসমত উন্নয়নমূলক কাম কাজবিলাক হৈ আছে, এই উন্নয়নমূলক কাম কাজবিলাকক যে অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মৰাজিক যে অসমীয়া ৰাইজে আঁকোৱালি লৈছে তাক আজি প্ৰমাণ হৈছে। চাগে অসমৰ ইতিহাসত উপ নিৰ্বাচনক লৈ আজিলৈকে এনেকুৱা উখল মাখল কেতিয়া হোৱা নাই, অসমত প্ৰথমবাৰৰ কাৰণে হৈছে। মই ভাবোঁ যে আমি 26ত কি হ'ব তাৰ প্ৰমাণ আজি পাইছোঁ। অহা যিটো অনাগত আমাৰ বিধানসভা নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচন আছে, আজি উপ নিৰ্বাচনৰ জৰিয়তে অসমৰ ৰাইজে দেখাই দিলে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আগন্তুক সময়ত অসমত চৰকাৰ গঠন হ'বলৈ গৈ আছে। বংশবাদ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত হ'ব লাগে বুলি যুৱ সমাজে কৈ আছিল। আমি ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে আমি কৈ আছিলোঁ যে বংশবাদৰ ৰাজনীতি আৰু পৰিয়ালবাদৰ ৰাজনীতিৰ পৰা অসমৰ ৰাজনীতি বা ভাৰতীয় ৰাজনীতি সদায় মুক্ত হ'ব লাগে। চামগুৰি সমষ্টিয়ে ইমান দিনে বংশবাদৰ আৰু পৰিয়ালবাদৰ ৰাজনীতিত মুকাই আছিল। গতিকে আজি প্ৰথমবাৰৰ কাৰণে চামগুৰি সমষ্টিয়ে এগৰাকী যোগ্য MLA পাইছে। মই ভাবোঁ যে চামগুৰি সমষ্টিৰ যিখিনি উন্নয়ন যোৱা 35টা বছৰ কৰিব নোৱাৰিলে 26ৰ ইলেকশ্যনলৈকে সন্মানীয় ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়াই কৰি দেখুৱাব।